নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ বাতৰি 1 জানুৱাৰী হ'ব ডাঙৰ দিন 1 জানুৱাৰী সকলোৰে বাবে এটা ডাঙৰ দিন কিয়নো বহুকেইটা উন্নয়নমূলক কাম-কাজ আৰম্ভ কৰা হ'ব 1 জানুৱাৰীৰ পৰা চৰকাৰী চাকৰিয়ালৰ পৰা লৈ সকলোৰে বাবে এয়া এটা ভাল খবৰ গৃহিণীসকলৰ বাবে ভাল খবৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আনিছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী কেইবাটাও ডাঙৰ ঘোষণা 1 জানুৱাৰীৰ পৰা সকলোৰে বাবে উন্নয়নমূলক কাম-কাজ আৰম্ভ হ'ব সবিশেষ লৈ আহিছো এই মুহূৰ্তত আৰু ৰাজ্যৰ চৰকাৰৰ তৰফৰ পৰা ডাঙৰ সিদ্ধান্ত চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহিণীলৈকে সকলোৱে পাব ভাল খবৰ সকলোৰে বাবে ভাল খবৰ কোনে কোনে লাভ কৰিব এই ভাল খবৰ 1 জানুৱাৰীৰ পৰা সকলোৱে লাভ কৰিব ভাল খবৰ আৰু যেটো চৰকাৰী কৰ্মচাৰীৰ পৰা লৈ সকলোৱে ভাল খবৰ লাভ কৰিব যুৱক যুৱতীও 2 পৰা 5 লাখ টকা পৰ্যন্ত লাভ কৰিব চৰকাৰী টকা আৰু সেই টকাৰে আৰম্ভ কৰিব পাৰিব নিজৰ বিজনেস 1 জানুৱাৰী দিনটোত মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰৰ কাম আৰু কৰ্মচাৰীসকলে নিজৰ সুবিধা হোৱাকৈ বদলিৰ বাবে কৰিব পাৰিব আবেদন পৰ্টেল মুকলি কৰা হ'ব চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ ভৱিষ্যত সুৰক্ষাৰ বাবেও 1 জানুৱাৰীৰ পৰা গ্ৰহণ কৰা হ'ব বিশেষ সিদ্ধান্ত 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচনৰ চাউল যিসকলে নতুনকৈ ৰেচন কাৰ্ড পাইছে তেওঁলোকেও লাভ কৰিব ৰেচনৰ সামগ্ৰী দোকানলৈ যাব লাগিব তেওঁলোকে ৰেচনৰ আৰু সামগ্ৰী লাভ কৰিব পাৰিব 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে অৰুণোদয়ৰ হিতাধিকাৰীয়েও লাভ কৰিব ভাল খবৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ভাল খবৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 1250 টকাকৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা 2025 চনৰ 1 জানুৱাৰীৰ পৰা বহু লোকে যেটো উন্নয়নমূলক কাম-কাজৰ তেওঁলোকে সুবিধা লাভ কৰিব চৰকাৰী কৰ্মচাৰীৰ পৰা গৃহহীন যিসকল লোক আছে আৰু যিসকল গৃহিণী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ কোনে কোনে লাভ কৰিব ভাল খবৰ যুৱক যুৱতীয়েও লাভ কৰিব ভাল খবৰ কিয়নো 2 পৰা 5 লাখ টকা পৰ্যন্ত লাভ কৰিব প্ৰতিষ্ঠা নিৰ্মাণ কৰাৰ বাবে টকা আৰু এয়া যেটো এই প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে 1 জানুৱাৰীৰ দিনটোত মুকলি হ'ব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল কৰ্মচাৰীসকলে নিজৰ সুবিধা হোৱাকৈ বদলিৰ বাবে কৰিব পাৰিব আবেদন চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ ভৱিষ্যত সুৰক্ষাৰ বাবেও 1 জানুৱাৰীৰ পৰা গ্ৰহণ কৰা হ'ব সিদ্ধান্ত 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচনৰ চাউল নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলেও এই দিনটোত যাওক আৰু ৰেচনৰ দোকানলৈ আপোনালোকে যাওক আৰু ৰেচন সামগ্ৰী লাভ কৰক 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে অৰুণোদয় হিতাধিকাৰীয়েও লাভ কৰিব ভাল খবৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 1250 টকা 1250 টকাকৈ আপোনালোকৰ একাউণ্টত জমা হ'ব আৰু 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে যেটো ৰেচন সামগ্ৰী আপোনালোকে ল'ব পাৰিব লগতে যেটো মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে এডিআৰই পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু লগতে আৰক্ষীৰ লিখিত পৰীক্ষা কেতিয়াকৈ অনুষ্ঠিত হ'ব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে মুঠতে 1 জানুৱাৰীৰ পৰা সকলোৰে বাবে ভাল দিন সকলোৰে বাবে ডাঙৰ দিন চৰকাৰী কৰ্মচাৰীৰ পৰা লৈ গৃহিণীসকলৰ বাবে এটা ভাল খবৰ কিয়নো কোনে কোনে ভাল খবৰটো লাভ কৰিব ইতিমধ্যে আমি জনাইছো বছৰৰ প্ৰথমটো দিনতে বহু যুৱক যুৱতীয়ে পাব ভাল খবৰ 2 পৰা 25 লাখ টকা পাবলৈ কৰিব লাগিব আবেদন আৰু 1 জানুৱাৰীৰ দিনটোতে মুকলি কৰা হ'ব মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেলটো এটা ক্লিকতে লাভ কৰিব পাৰিব ট্ৰান্সফাৰ আৰু কৰ্মচাৰীসকলে নিজৰ সুবিধা হোৱাকৈ বদলিৰ বাবে কৰিব পাৰিব আবেদন আৰু চৰকাৰী কৰ্মচাৰী পৰিয়ালৰ ভৱিষ্যত সুৰক্ষাৰ বাবেও 1 জানুৱাৰীৰ পৰাই গ্ৰহণ কৰা হ'ব বিশেষ সিদ্ধান্ত চৰকাৰী কৰ্মচাৰীৰ পৰিয়ালক 5 লাখ টকাৰ 1 কোটি পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 1 জানুৱাৰীতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালে লাভ কৰিব ৰেচনৰ চাউল নতুনকৈ ৰেচন কাৰ্ড লাভ কৰা সকলেও এই দিনটোত যেটো লাভ কৰিব ৰেচনৰ সামগ্ৰী আৰু যাওক আপোনাৰ ৰেচনৰ দোকানলৈ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীও লাভ কৰিব ভাল খবৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ 1 জানুৱাৰী হ'ব সকলোৰে বাবে এটা ডাঙৰ দিন এটা ভাল দিন মুখ্যমন্ত্ৰীৰ মন্তব্য আছে এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিম 25 চনৰ বৰ্ষটি অসমৰ বাবে এটা অতি উজ্জ্বলতম বৰ্ষ হওক আৰু আমাৰ সকলোৰে জীৱনলৈ সমৃদ্ধি আহক প্ৰতিজনৰ জীৱন নতুন উৎসাহেৰে ভৰি পৰক আৰু সকলোৱে নিজৰ নিজৰ সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰক যোৱা
দিনকেইটা আমাৰ বাবে ব্যস্ততাৰে পৰিপূৰ্ণ আছিল। বিকাশৰ 12 দিন আমি 11 ডিচেম্বৰ তাৰিখে গুৱাহাটীত আৰম্ভ কৰিছিলোঁ আৰু এই 12টা দিনত উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকললৈ স্কুটি যোগান, উচ্চ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰসকললৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান, নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ চাইকেল প্ৰদান, মাইক্ৰ' ফাইনেন্স লোনত 50,000 টকালৈকে যিসকলে ঋণ দিবলৈ বাকী আছিল তেওঁলোকলৈকে নো ডিউজ চাৰ্টিফিকেট, তেওঁলোকৰ টকা আমি বেংকত উভতাই দিলোঁ। মহিলা মাতৃসকললৈ নো ডিউজ চাৰ্টিফিকেট আৰু তাৰ লগে লগে যোৱা প্ৰলয়ংকৰী বানপানীত ক্ষতিগ্ৰস্ত হোৱা লোকসকললৈ কিছু হলেও আৰ্থিক সকাহ, এই গোটেইবোৰ কৰ্মযজ্ঞ বিকাশৰ 12টা দিনত আমি সমাপন কৰিলোঁ। ইয়াৰ মাজতেই আমি প্ৰায় 20 লাখ লোকলৈ ৰেচন কাৰ্ডো আগবঢ়াবলৈ সক্ষম হলোঁ। লোকসভা নিৰ্বাচনৰ পিছত অসমৰ সমূহ জিলালৈ যোৱাৰ মোৰ সৌভাগ্য হোৱা নাছিল। এই সুযোগতে নগাঁও, ডিব্ৰুগড়, লখিমপুৰ, যোৰহাট, গোলাঘাট এই গোটেইকেইখন জিলাত একোবাৰকৈ যোৱাৰ সুযোগ পালোঁ আৰু এই সময়ছোৱাৰ মাজতেই চামুগুৰিলৈও গৈ চামুগুৰিৰ ৰাইজক বিধানসভাৰ উপনিৰ্বাচনত বিজেপি দলক বিপুল ভোটত বিজয়ী কৰোৱাৰ বাবে ধন্যবাদ জনোৱাৰো সুযোগ ললোঁ। নতুন বছৰ অহাৰ সময়তে আমাৰ আটাইতকৈ চিন্তাৰ বিষয় হৈ পৰে ৰোড ট্ৰেফিক এক্সিডেণ্ট অৰ্থাৎ যান-বাহন সম্পৰ্কীয় দুৰ্ঘটনা। এই যান-বাহনৰ দুৰ্ঘটনাই প্ৰতি বছৰে আমাৰ ৰাজ্যখনত প্ৰায় 3,000তকৈও অধিক লোকক মৃত্যুৰ মুখলৈ লৈ যায়। যি কাৰণেই হওক, কাৰোবাৰ অসাৱধানতাৰ বাবে, হেলমেট নিপিন্ধাৰ বাবে, মদ খাই গাড়ী চলোৱাৰ বাবে বা আন বিভিন্ন কেতিয়াবা ৰাস্তা ঘাটত অসুবিধা থকা কাৰণে বিভিন্ন কাৰণত প্ৰতি বছৰে প্ৰায় 3,000 লোকৰ দুৰ্ঘটনাত মৃত্যু হয়। চৰকাৰ গঠন কৰাৰ দিনৰ পৰা এই মৃত্যুৰ হাৰ কমাবলৈ আমি নিৰন্তৰ প্ৰয়াস কৰিছিলোঁ। এই বছৰটো আমাৰ বাবে এটা সফলতাৰ বছৰ আছিল। এই বছৰত আৰক্ষী, জিলা প্ৰশাসন, পৰিবহণ বিভাগ আৰু ৰাইজৰ অকুণ্ঠ সহায় সহযোগিতাত আমি যান-বাহন দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা আজি পৰ্যন্ত 400 অৰ্থাৎ প্ৰায় 15% আমি হ্ৰাস কৰিবলৈ সক্ষম হৈছোঁ। অৱশ্যে নলবাৰীৰ কেবিনেটত যান-বাহন আইন পালনৰ ক্ষেত্ৰত আমি কিছু শিথিল হোৱাৰ সিদ্ধান্ত লোৱা বাবে আমি 20% লক্ষ্যৰ পৰা আমি 15% লক্ষ্যলৈ আমি অৱনমিত হলোঁ। তথাপিতো এটা বছৰত 400 জন লোকৰ জীৱন ৰক্ষা আৰু 15% মৃত্যুৰ হাৰ যান-বাহন দুৰ্ঘটনাত কমোৱাটো এটা আমাৰ সকলোৰে সামগ্ৰিক সফলতা বুলিয়েই আমি ক'ব লাগিব। এতিয়া মোৰ এটা বিশেষ অনুৰোধ, যোৱাকালি 25 ডিচেম্বৰৰ পৰা 15 জানুৱাৰীৰ ভিতৰত এই এটা মাহতে অসমত আটাইতকৈ বেছি যান-বাহনৰ দুৰ্ঘটনা হয় আৰু এই সময়ছোৱাতে
অধিক লোকৰ মৃত্যু ঘটে। যোৱাবাৰ এই সময়ছোৱাতে গোলাঘাটত হোৱা অদ্ভুত বাছ দুৰ্ঘটনাত পিকনিক খাবলৈ যোৱা গাঁৱৰ লোকসকলে যি দুৰ্ঘটনাৰ সন্মুখীন হৈছিল তাত আমি কেইবাজনো লোকক হেৰুৱাই পেলাইছিলো। গাঁওখনলৈ যাওঁতে সঁচাকৈয়ে মন সেমেকি উঠিছিলে। বিধৱা মাতৃ, বিধৱা পত্নী, পুত্ৰক হেৰুওৱা মাতৃ আৰু নিজৰ পৰিয়ালজনক হেৰুওৱা পৰিয়ালবৰ্গৰ ক্ৰন্দনে আমাক সকলোকে সেমেকাই তুলিছিলে। পুৱতি নিশা পিকনিকলৈ যোৱা, ঘন ঘোৰ কুঁৱলীৰ মাজত গাড়ী চলোৱা, ড্ৰাইভাৰক মদ খাবলৈ সুবিধা দিয়া, এই গোটেইবিলাক দুৰ্ঘটনাৰ কাৰণ। আৰু 31 ডিচেম্বৰৰ নিশা মদ খাই গাড়ী চলোৱাৰ ফলতো বহু লোকে মৃত্যুৰ মুখত পৰিবলগীয়া হয়। অৱশ্যে যোৱা 3টা বছৰ মোৰ একান্ত অনুৰোধত ৰাইজৰ সহযোগত আমি নিজকে বহু বেছি নিয়ন্ত্ৰণ কৰিব পাৰিছো। এইবাৰো মই আশা কৰিম 31 ডিচেম্বৰৰ নিশাটো আমি যাতে কোনেও মদ খাই গাড়ী নচলাওঁ। আপোনালোকৰ সহযোগিতা আকৌ এবাৰ কামনা কৰিম। কেইটামান প্ৰশ্ন মোলৈকে আহি আছে। মই যিমান যেনেকে পাৰো কেইটামান উত্তৰ দিবলৈ চেষ্টা কৰিম। মৃদুল বৰা, আপোনাক মোৰ পৰা কিবা সহায় লাগিছিলে আপুনি জনাব। মীনা গগৈ, আপোনাকো ধন্যবাদ জনাইছো। ৰূপম গোস্বামীয়ে ফেচবুক লাইভ চাই আছে, ধন্যবাদ জনাইছো। ৰুবি সিংহা ৰয়, আপোনাকো ধন্যবাদ জনাইছো। আতিক হুছেইন, আপোনাকো ধন্যবাদ জনাইছো। কেইবাজনো লোকে, টিকেন্দ্ৰ ডেকা, আপুনিও ফেচবুক লাইভ চাই আছে। উমাকান্ত বৈশ্য, গ্ৰেট মামা আপুনি লিখিছে, মই আপোনাক ধন্যবাদ জনাইছো। অংকুৰ নাথ, আপুনিও চাই আছে। ৰূপম গোস্বামী লিখিছে বিজেপি জিন্দাবাদ। হিমাংশু চৌধুৰীয়ে চাই আছে। মীনা গগৈয়ে চাই আছে। আপোনালোক সকলোকে ধন্যবাদ জনাইছো। বহু লোকে মোক প্ৰশ্ন কৰি আছে যে মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেলটো কেতিয়া খুলিব। মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল অহা 1 জানুৱাৰী তাৰিখৰ পৰা আমি মুকলি কৰিম। এই পৰ্টেলটো কেনেকে চলিব? বহুতে মোক সুধিছে যে আমি মিউচুৱেল কৰা মানুহক ক'ত কেনেকে বিচাৰি পাম। এই পৰ্টেলটোত আবেদন কৰাৰ পিছত একে বিভাগৰ একে পে স্কেলৰ কৰ্মচাৰীৰ মাজত আমি মিউচুৱেল ট্ৰান্সফাৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিম। এই পৰ্টেলটো প্ৰায় 2 মাহ জুৰি খোলা থাকিব, 1 জানুৱাৰীৰ পৰা 28 ফেব্ৰুৱাৰীলৈ। এই সময়ছোৱাৰ ভিতৰতে আমি আবেদন কৰিম, আমি ভেৰিফিকেশ্যন কৰিম। তাৰ পিছত আমি আপোনালোকৰ আবেদনবোৰ পৰ্টেলত স্বয়ংক্ৰিয়ভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে মুকলি কৰি দিম। আৰু এটা কম্পিউটাৰ প্ৰণালীৰ মাজেৰে, স্বচ্ছতাৰ মাজেৰে এই মিউচুৱেল ট্ৰান্সফাৰ হ'ব। আপোনালোকক সোধা যাব, আপোনালোকে সন্মতিৰ বাটনটো টিপাৰ লগে লগে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰ নিজে নিজে কম্পিউটাৰৰ পৰা ওলাই আহিব। ই কেনেকে পৰিচালনা হয় যদি আপোনালোকৰ জানিবৰ কাৰণে আৰু অধিক ইচ্ছা আছে, সৰ্বশিক্ষা অভিযানত আগতে কাম কৰা বা বৰ্তমানে কাম কৰি থকা শিক্ষকসকলে এই পৰ্টেলটোৰ ওপৰত আপোনালোকক যথেষ্ট জ্ঞান দিব পাৰিব। অহা 1 জানুৱাৰী তাৰিখে এই পৰ্টেলটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰি দিম। ইয়াৰ পিছত মোক সততে সোধা প্ৰশ্নটো হৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ 2য় পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব। শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক যুৱতীসকলক
ব্যৱসায় কৰিবৰ বাবে উদ্যোগ কৰিবৰ বাবে 2 লাখ টকা আগবঢ়াও আৰু যিসকলে MBBS ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা আগবঢ়াও যোৱাবাৰ আমি 25,000 যুৱক যুৱতীক ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছো আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকৈ চলিছে তাক সৰজমিন ভাবে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম এতিয়া হৈছে নতুনকৈ আবেদন কৰা ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে এই বছৰ আমি ৭৫,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পোৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পোৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম ইয়াৰ পিছত আৰু এটা বিশেষ কথা মই আপোনালোকক জনাব খুজিছো লখিমপুৰৰ কেবিনেটত আমি এটা বিশেষ ঘোষণা কৰিছিলো যে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু অসম চৰকাৰৰ মাজত আমি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম যাৰ জৰিয়তে কোনোবা চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত যদি মৃত্যুমুখত পৰে তেওঁলোকে 5 লাখ টকাৰ পৰা 10 লাখ টকা তেওঁলোকৰ পৰিয়ালে অতিৰিক্ত লাইফ ইন্সুৰেন্স পাব চৰকাৰৰ পৰা পোৱা সহায়ৰ উপৰিও দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হলে 1 কোটি টকা পৰিয়ালটোৱে পাব আৰু যদি দুৰ্ঘটনাত পাৰ্মানেন্ট ডিজেবল হয় তেতিয়াও তেওঁলোকে 70 লাখ টকা তেওঁলোকে পৰিয়ালটোৱে লাভ কৰিব লখিমপুৰৰ কেবিনেট সিদ্ধান্ত হোৱাৰ পিছত আমি বেংকসমূহৰ লগত নিৰন্তৰভাৱে আলোচনা কৰিম অহা 1 তাৰিখে 1 জানুৱাৰী তাৰিখে নতুন বছৰৰ আৰম্ভণিতে ষ্টেট বেংক অফ ইণ্ডিয়া ইউনিয়ন বেংক অফ ইণ্ডিয়া আৰু আন কেইবাটাও বেংক য'ত নেকি আমাৰ চৰকাৰী কৰ্মচাৰীসকলে দৰমহাৰ লেনদেন কৰে তেওঁলোকৰ লগত আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম অৰ্থাৎ 1 তাৰিখৰ পৰাই এই কেবিনেট সিদ্ধান্ত কাৰ্যকৰী হ'ব শ্ৰদ্ধাৰ অসমবাসী ৰাইজ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান কৰ্মচাৰীসকললৈ জীৱন সুৰক্ষা আৰু মিউচুৱেল ট্ৰান্সফাৰ